নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ গৰিমা গাৰ্গৰ আগশাৰীৰ অভিজ্ঞ অধিবক্তালৈ বিশেষ অধিবক্তাৰ দল গঠনৰ লগতে বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ আবেদন জনাই জুবিন গাৰ্গৰ পৰিয়ালে মুখ্যমন্ত্ৰীলৈ লিখিলে চিঠি জুবিন গাৰ্গৰ হত্যাত অভিযুক্তসকলে আগশাৰীৰ অভিজ্ঞ অধিবক্তা নিয়োগ কৰাত জুবিন গাৰ্গৰ ন্যায় লাভক লৈও চিন্তিত হৈ পৰিছে গৰিমা গাৰ্গৰ লগতে পৰিয়ালবৰ্গ সেয়েহে জুবিনৰ ন্যায়ৰ বাবে চৰকাৰী পক্ষটো অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰিবলৈ পত্ৰযোগে মুখ্যমন্ত্ৰীক আবেদন জনালে জুবিন গাৰ্গৰ পৰিয়ালে লগতে ন্যায়িক ব্যৱস্থা ক্ষিপ্ৰতৰ কৰাৰ বাবে বিশেষ আদালতৰো ব্যৱস্থা কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীক জুবিন পত্নী গৰিমা গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পুনৰবাৰ জনাইছো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছে গৰিমা গাৰ্গে যেহেতু ইতিমধ্যে এই সমগ্ৰ ন্যায় ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ দাবী উত্থাপন হৈছে সমান্তৰালকৈ কেৱল চৰকাৰী এজন লোক অধিবক্তা জুবিন গাৰ্গৰ গোচৰটোৰ ক্ষেত্ৰত এছআইটিৰ হৈ বা চৰকাৰৰ হৈ ওকালতি কৰি আছে কিন্তু অধিক লোক অধিবক্তাৰ প্ৰয়োজন আৰু অভিজ্ঞতা সম্পন্ন প্ৰসিকিউটৰ টিম লৈ এই ক্ষেত্ৰত আগবঢ়াটো জৰুৰী বুলি গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰ আৰু খুৰাকে সদৰি কৰিছে আগশাৰীৰ অভিজ্ঞ অধিবক্তালৈ বিশেষ অধিবক্তাৰ দল গঠনৰ লগতে বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ আবেদন জনাই জুবিন গাৰ্গৰ পৰিয়ালে মুখ্যমন্ত্ৰীলৈ লিখিছে এইখন চিঠি জুবিন হত্যাত অভিযুক্তসকলে আগশাৰীৰ অভিজ্ঞ অধিবক্তা নিয়োগ কৰাত জুবিন গাৰ্গৰ ন্যায় লাভক লৈও চিন্তিত হৈ পৰিছে গৰিমা গাৰ্গৰ লগতে পৰিয়ালবৰ্গ সেই জুবিনৰ ন্যায়ৰ বাবে চৰকাৰী পক্ষটো অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰিবলৈ পত্ৰযোগে মুখ্যমন্ত্ৰীক আবেদন জনালে জুবিন গাৰ্গৰ পৰিয়ালে লগতে ন্যায়িক ব্যৱস্থা ক্ষিপ্ৰতৰ কৰাৰ বাবে বিশেষ আদালতৰো ব্যৱস্থা কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীক জুবিন পত্নী গৰিমা গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ সতীৰ্থ পাপৰি বৰা আছে নিউজ ৰুমৰ পৰা লাইভত পাপৰি আৰু কি তথ্য আছে আপোনাৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আমি চেষ্টা কৰি আছো যেহেতু এটা গুৰুত্বপূৰ্ণ কথা গৰিমা গাৰ্গ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰে এই চিঠিখন মুখ্যমন্ত্ৰীলৈ লিখি সদৰি কৰিছে যে শক্তিশালী এটা অধিবক্তাৰ দল নিয়োগ কৰি বা এই সমগ্ৰ গোচৰৰ ফাষ্ট ট্ৰেক বিচাৰৰ প্ৰক্ৰিয়া কৰি যাতে আগবঢ়া হওক কোনো ধৰণৰ ত্ৰুটি যাতে ৰৈ নাযায় কোনো ধৰণৰ খুঁটি নাতি যাতে থাকি নাযায় তাৰ বাবে এই আহ্বান জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছে অৱশ্যে গৰিমা শইকীয়া গাৰ্গে ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ সন্মুখত ভাষ্যবোৰো প্ৰদান কৰি আছে কিন্তু এইবাৰ মুকলিকৈ মুখ্যমন্ত্ৰীলৈ চিঠি লিখি এই আহ্বান জনাইছে এটা আবেদন মুখ্যমন্ত্ৰীৰ প্ৰতি চিঠিখনত গোটেইখিনি কথা সন্নিৱিষ্ট কৰা হৈছে আৰু গোটেইখিনি কথাই অত্যন্ত গুৰুত্বপূৰ্ণ আমি ইতিমধ্যে কৈছোঁ যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বহুতখিনি তথ্য এতিয়াও পোহৰলৈ আহিবলৈ বাকী গৰিমা শইকীয়া গাৰ্গে লিখিছে প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ অসম তাৰিখ 6/1/2026 বিষয় জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত অভিজ্ঞ আগশাৰীৰ অধিবক্তালৈ স্পেচিয়েল প্ৰসিকিউটৰ টিম গঠন আৰু বিশেষ আদালতৰ ব্যৱস্থাৰ বাবে আবেদন মাননীয় মহোদয় নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা গ্ৰহণ কৰিব আমাৰ স্বামী ভাতৃ ভতিজা জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আপোনাৰ পৰা দুটিমান পদক্ষেপ বিচাৰি এই পত্ৰৰ দ্বাৰাই অনুৰোধ কৰিব বিচাৰিছোঁ বুলি পত্ৰখনত সদৰি কৰিছে আৰু পত্ৰখনত লগতে কি লিখিছে অলপ আমি কৈ দিছোঁ যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখে ঘটি যোৱা অভাৱনীয় আৰু আটাইতকৈ সৰ্বনাশী ঘটনাটোৱে আমাৰ পৰিয়ালটোক সৰ্বশান্ত কৰি থৈ গ'ল আমি এতিয়াও সেই আঘাত লৈয়ে স্থবিৰ হৈ ৰৈ আছোঁ ঘটনাটোৰ পিছৰে পৰা আমি অনুধাৱন কৰিছোঁ যে অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈ কামবোৰ আগবঢ়াই নিছে এছআইটি গঠন কৰি এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়াৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিছে জুবিন গাৰ্গৰ সৈতে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা শব্দ যোগ হ'ল হত্যা চাৰ্জশ্বীটখনত বহুতো সাক্ষ্য আৰু প্ৰমাণসহ বিস্তৃত আৰু স্পষ্টভাৱে এই কথা প্ৰকাশ পাইছে ইতিমধ্যে আদালতত শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে সম্পূৰ্ণ ন্যায় প্ৰক্ৰিয়া এতিয়া আদালতৰ যোগেদি আগবঢ়ক কিন্তু এই বিশেষ আবেদনখিনি তেওঁলোকে কৰিছে যে স্পেচিয়েল প্ৰসিকিউটৰ টিম গঠন হ'ব লাগে আৰু বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগে আমাৰ সতীৰ্থ পাপৰি আছে নিউজ ৰুমৰ পৰা লাইভত পাপৰি বহুত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে পত্ৰখনত আৰু কি তথ্য আছে আপোনাৰ লগত
প্ৰথম কথাটো হৈছে পত্ৰখনত বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, বহুকেইটা তেওঁলোকে চিন্তা ব্যক্ত কৰিছে। আচলতে যিকেইটা পইণ্ট তেওঁলোকে লিখিছে, যিকেইটা বিন্দু তেওঁলোকে দিছে, তাত বিশেষকৈ গৰিমা শইকীয়া গাৰ্গে তেওঁ নিজৰ নাম উল্লেখ কৰিছে, তেওঁ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ নাম উল্লেখ কৰিছে আৰু খুৰাকৰ নাম উল্লেখ কৰিছে। গতিকে তেওঁলোকৰ তিনিওগৰাকীৰ নাম উল্লেখ কৰি এই দীঘলীয়া এখন পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ। আৰু ইতিমধ্যে সেই যিখন পত্ৰ, সেই পত্ৰখন আপুনি টিভি স্ক্ৰীণতো আমি দেখুৱাইছোঁ, আপুনি পঢ়িও শুনাইছে। যথেষ্ট দীঘলীয়া এখন পত্ৰ আৰু তেওঁলোকে এই উদ্বিগ্নতা আচলতে যেতিয়া তেওঁলোক ওলাই আহিছিলে সিদিনা আদালতৰ পৰা, তেওঁলোকে গোটেই কাৰুকাৰ্যখিনি তাত দেখিছিলে বা অভিজ্ঞ অধিবক্তাৰ দলে যেতিয়া যুঁজিবলৈ আৰম্ভ কৰিছে, মুকলি কৰিবৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। গতিকে সকলোখিনি চাই এটা কথাত তেওঁলোক উপনীত হ'ল যে আমি বুলি কৈছোঁ যে আমি এটা দুৰ্বল অৱস্থাত আছোঁ। গতিকে অভিজ্ঞ অধিবক্তাৰ প্ৰয়োজন আহি পৰিছে, এটা অভিজ্ঞ অধিবক্তাৰ দলৰ প্ৰয়োজনীয়তা আহি পৰিছে, বিশেষ আদালতৰ এক পৰিস্থিতি আহি পৰিছে। যি কেইগৰাকী আচলতে আপুনি দেখিছে যে যি কেইগৰাকী প্ৰত্যেকগৰাকী অভিযুক্তৰ যি কেইগৰাকী অভিজ্ঞ অধিবক্তা দেখিবলৈ পোৱা গৈছে, যি কেইগৰাকী বাহিৰত তেওঁলোকৰ অভিজ্ঞতাৰ যি দীঘলীয়া তেওঁলোকৰ যিখন আচলতে তালিকা বুলি ক'ব পাৰি। গতিকে তেওঁলোকে যেতিয়া এটা শক্তিশালী স্থিতিত আছে, গতিকে সেই তৰফৰ প্ৰাতাৰ সেইবোৰ যদি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে আমাৰ স্থিতি অত্যন্ত দুৰ্বল প্ৰাঞ্জল। আৰু তাকে লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এই এখন দীঘলীয়া পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। মন কৰিব, ইয়াৰ পূৰ্বে আছুৰ তৰফৰ পৰাও কিন্তু এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল। মানে এটা কথা আমি ক'ব পাৰোঁ যে এতিয়া স্বাভাৱিকতে মুখ্যমন্ত্ৰীলৈ পত্ৰখন দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ সম্ভাৱনা আছে, কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি সদায় এই বিষয়বোৰ গৰিমাৰ সৈতে পৰিয়ালৰ সৈতে আলোচনা কৰি আছোঁ। আৰু গৰিমা শইকীয়া গাৰ্গেও কৈছে যে মুখ্যমন্ত্ৰীৰ সদিচ্ছা ইয়াত আছে। আশা কৰিব পাৰি মানে মুখ্যমন্ত্ৰীয়ে পত্ৰখনৰ প্ৰতি উচিত সঁহাৰি দিব। আপুনি মন কৰিব, যেতিয়াই মুখ্যমন্ত্ৰীগৰাকীক তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰা হয় বা জুবিন গাৰ্গ সন্দৰ্ভত যেতিয়া প্ৰশ্ন কৰা হয়, তেওঁ অত্যন্ত খুব এটা তেওঁ আচলতে সেই সময়ছোৱাত তেওঁ যেনেধৰণে কথা কৈ থাকে, তেওঁ কথাৰ সুৰ সলনি হৈ যায়, অত্যন্ত সমীহেৰে তেওঁ খুব সুন্দৰভাৱেৰে সেই কথাখিনি তেওঁ গুৰুত্ব সহকাৰে লয়, সেই প্ৰশ্নটো গুৰুত্ব সহকাৰে লয় আৰু সেই প্ৰশ্নৰ উত্তৰো তেওঁ তেনেধৰণে দিয়া আমি পৰিলক্ষিত হৈছে বা আমি দেখিছোঁ। আৰু সেই সময়ছোৱাত আমিবোৰেও কওঁ যে হয়, মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু জুবিন গাৰ্গৰ প্ৰতি বা জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি তেওঁ যথেষ্টখিনি বদ্ধপৰিকৰ, তেওঁ ন্যায় দিব, কাৰণ তেওঁৱে প্ৰথমতে কৈছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। গতিকে সেই মৰ্মে যদি চোৱা যায়, তেওঁ এই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে নিশ্চিত ৰূপত ল'ব, কাৰণ তেওঁ বাৰম্বাৰ একেটা কথাই কৈ আহিছে, পূৰ্বতেও কৈ আহিছে, বিশেষ আদালতৰ কথাও কৈ আহিছে। কিন্তু প্ৰাঞ্জল, কথা হৈছে কেৱল সেই প্ৰক্ৰিয়াটো নহয়, কথা হৈছে অধিবক্তা শক্তিশালী হ'বই লাগিব। এই এতিয়া যিটো কথা আমি পাতি আছোঁ বা আজি গৰিমা শইকীয়া গাৰ্গে উদ্বিগ্নতা দেখুৱাই বা আজি কিছুদিন পূৰ্বে পামী বৰঠাকুৰে যি ধৰণে আচলতে পোষ্ট লিখিছিলে, সেই কথাবোৰ আচলতে পূৰ্বৰে পৰা অকণমান চাব লাগিছিলে। আৰু এতিয়া কথাটো হৈছে শক্তিশালী এগৰাকী অধিবক্তা বা অধিবক্তাৰ দলৰ প্ৰয়োজনীয়তা নিশ্চিত ৰূপত আহি পৰিছে আৰু সেই বিষয়টো কিন্তু গুৰুত্ব সহকাৰে ল'বই লাগিব। নিশ্চয়, আপুনি লাইনত থাকক আমাৰ সৈতে পাপৰি। কিন্তু এই মুহূৰ্তৰ আন কেতবোৰ খবৰো আছে, যিহেতু বিশেষ আদালতৰ ব্যৱস্থা কৰি জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি দাবী উত্থাপন হৈছে। এই দাবী আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰো। জুবিন হত্যাৰ গোচৰৰ অভিযুক্তই বাহিৰৰ অধিবক্তা নিয়োগ কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জ্যেষ্ঠ তথা অভিজ্ঞ শক্তিশালী অধিবক্তাৰ দল নিয়োগ কৰি ন্যায়িক ব্যৱস্থাটো ত্বৰান্বিত কৰাৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ। জুবিন গাৰ্গক ন্যায় দিব লাগিব, এইটো অসমৰ ৰাইজৰ ছাত্ৰ সন্থাৰ আমাৰ দাবী। আৰু ইতিমধ্যে SIT-য়ে তেওঁলোকৰ চাৰ্জশ্বীট আদালতত জমা দিছে। চাৰ্জশ্বীটত জুবিন গাৰ্গক হত্যা কৰা হ'ব বুলি স্পষ্টভাৱে প্ৰকাশ পাইছে। এতিয়া আমি দেখিছোঁ যে যিসকল অভিযুক্ত তেওঁলোকে অসমৰ বাহিৰৰ অধিবক্তাও ইয়ালৈ লৈ আহিছে। গতিকে এতিয়া আমাৰ কৰণীয় কাম কি? কৰণীয় কামৰ ভিতৰত প্ৰথম অসম চৰকাৰে এখন বিশেষ আদালত স্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু সেইকাৰণে অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰি সোনকালেই যাতে এখন স্পেচিয়েল কোৰ্ট, এখন যদি বিশেষ আদালত কৰে তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। দ্বিতীয়, যিহেতু অভিযুক্তসকলে বাহিৰৰ পৰা উকিল লৈ আহিছে, গতিকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈও ভাল উকিল লাগিব আৰু তাৰ কাৰণে অসম চৰকাৰে অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাৰ এটা দলক স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে নিযুক্তি দিব লাগে। আৰু তেনে কৰিলে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ আইনী বিষয়টো ত্বৰান্বিত কৰিব পৰা যাব আৰু জুবিন গাৰ্গৰ সপক্ষে বলিষ্ঠভাৱে আইনী যুঁজখনক আমি আগবাঢ়িব পাৰিম আৰু হত্যাকাৰী তেতিয়া শাস্তি পাব, এই কথাটো আমি আশ্বস্ত হ'ব পাৰিম। গতিকে আজিৰ তাৰিখত
দুটা কথা একদম স্পষ্ট আইনী ব্যৱস্থাটো ত্বৰান্বিত কৰিব লাগে তাৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আমি স্পেচিয়েল কোৰ্ট পাতিম স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম কিন্তু ইতিমধ্যে কিন্তু অভিযুক্তসকলে বাহিৰৰ পৰা উকিল আনিলে গতিকে ন্যায়িক ব্যৱস্থাটো ত্বৰান্বিত কৰিবলৈ দুটা ক্ষীপ্ৰ ব্যৱস্থাৰ প্ৰয়োজন এক অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কথা বতৰা পাতি সোনকালে স্পেচিয়েল কোৰ্টখন পতাৰ ব্যৱস্থা কৰিব লাগে দুই যিহেতু বাহিৰৰ উকিল অভিযুক্তসকলে আনিলে গতিকে অসম চৰকাৰে অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰ এটা দল গঠন কৰিব লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে যাতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পায় আৰু প্ৰতিজন হত্যাকাৰীয়ে কঠোৰ শাস্তি পায় প্ৰতিজন হত্যাকাৰীয়ে কঠোৰ শাস্তি পায় সেইটোৱে দাবী সকলোৰে এতিয়া পাপৰি প্ৰত্যেকৰে সেয়াই দাবী সমগ্ৰ অসমবাসীৰ সেয়াই দাবী আমি অপেক্ষা কৰি আছোঁ মাথো যে কি হ'বগৈ বা আমি আচলতে আশা কৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ আশ্বাস প্ৰদান কৰিছে গতিকে কোনো সুৰুঙাই দি যাতে অভিযুক্ত সাৰি যাব নোৱাৰে সকলোৱে তেওঁৰ আশ্বাসত বিশ্বাস ৰাখিয়ে কিন্তু জীয়াই আছে গতিকে তেনেস্থলত যাতে সেই সুৰুঙাবোৰ নাহে আৰু বাৰম্বাৰ এটাই কথা যে যেতিয়াই দেখিবলৈ পোৱা গ'ল যে সেই অভিযুক্তসকলে যথেষ্ট শক্তিশালী অধিবক্তা নিয়োগ কৰিছে তেতিয়াহ'লে কিন্তু আমি দুৰ্বল স্থিতিত আছোঁ প্ৰাঞ্জল গতিকে তেনে ক্ষেত্ৰত অভিজ্ঞ অধিবক্তাৰ প্ৰয়োজনীয় নিশ্চিত ৰূপত আছে গতিকে এই পত্ৰকেইখনৰ গুৰুত্ব আছে গৰিমা শইকীয়া গাৰ্গৰ পত্ৰৰ নিশ্চিত ৰূপত মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ দিব অতি সোনকালে বাকী আছুৱে যিখিনি কথা কৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই যিখিনি কথা কৈছে প্ৰায় একেখিনি কথাই কৈছে আৰু সমগ্ৰ ৰাজ্যবাসীয়ে এই কথাখিনিকে বিচাৰিছে ধন্যবাদ জনাইছোঁ বাপুৰে আপোনাক এয়া স্বাভাৱিকতে সমগ্ৰ অসমবাসীৰ দাবী আৰু অসমবাসীৰ দাবী এতিয়া বিভিন্ন ৰূপত প্ৰকাশ হোৱা আমি দেখিবলৈ পাইছোঁ পুনৰ বিতৰ্কত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ বিৰোধী আপত্তিজনক শ্লোগান দি বিতৰ্কৰ সৃষ্টি কৰিছে জেএনইউৰ একাংশ শিক্ষাৰ্থীয়ে উচ্চতম ন্যায়ালয়ে 2020 চনত সংঘটিত হিংসাৰে জড়িত উমৰ খালিদ আৰু শাৰ্জিল ইমামৰ জামিন নাকচ কৰাৰ পাছতে এদল শিক্ষাৰ্থীয়ে মোদী শ্বাহ বিৰোধী বিতৰ্কিত শ্লোগানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ ইতিমধ্যে ভাইৰেল হৈছে এই বিতৰ্কিত শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা এটা ভিডিঅ' এই ঘটনাৰ পাছতে সাধাৰণ লোকৰ লগতে শাসক বিৰোধীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া উচ্চতম ন্যায়ালয়ে সোমবাৰে খালিদ আৰু ইমামৰ জামিন অস্বীকাৰ কৰাৰ লগতে আন 5জন অভিযুক্তক চৰ্ত সাপেক্ষ জামিন প্ৰদান কৰে ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত আৰু NV আঞ্জাৰিয়াক লৈ গঠিত বিচাৰপীঠৰ মতে সকলো অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমান নহয় প্ৰতিটো জামিন আবেদন পৃথকে পৃথকে বিবেচনা কৰিব লাগিব লগতে উপস্থাপন কৰা সামগ্ৰীয়ে উমৰ খালিদ আৰু শাৰ্জিল ইমামৰ গোচৰটো আন অভিযুক্ততকৈ গুণগতভাৱে পৃথক ভিত্তিত উপনীত কৰা বুলি উল্লেখ কৰে বিচাৰপীঠে অভিযুক্ত গুলফিছা ফাতিমা মিৰান হাইদৰ চিফা উৰ ৰহমান মহম্মদ সেলিম খান আৰু সাদাব আহমেদৰ জামিন মঞ্জুৰ কৰে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এনে লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ বিচাৰৰ পোষকতা গিৰিৰাজ সিঙৰ প্ৰতিবাদকাৰীসকল পাকিস্তান মানসিকতাৰ বুলি উত্থাপন কৰে অভিযোগ কিছু লোকে জেএনইউক টুকুৰে টুকুৰে গেঙৰ স্থলী কৰি তুলিছে ৰাহুল গান্ধী TMC কমিউনিষ্টৰ দৰে দল আৰু মানুহ এই গেঙৰ অংশ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীজনৰ जेएनयू को कुछ लोग टुकड़े टुकड़े गैंग का एक अड्डा बना रखा है और उसमें राहुल गांधी जैसे मानसिकता विकृत मानसिकता के लोग TMC जैसे कम्युनिस्ट जैसे ये सारे लोग टुकड़े टुकड़े गैंग के रूप में और मैं सुप्रीम कोर्ट को धन्यवाद देता ये लोग सुप्रीम कोर्ट को भी नहीं मानते अगर खालिद अंसारी और शर्जिल इमाम
के पक्ष में नारे लगाते और मोदी और अमित शाह कब्र खोदेगा। अरे मोदी अमित शाह भारत के दुश्मनों का कब्र खोदते हैं। और मुझे तो लगता है ऐसे लोगों पर देशद्रोह का मुकदमा चलना चाहिए। जो भारत को पाकिस्तान की सोच रखने वाले लोग हों, जो चिकन नेक को काट देने की बात करे, उसके समर्थन में ये भारत की जनता कभी बर्दाश्त नहीं करेगी और दुश्मनों का ही कब्र खुदते आया है, कब्र खुदेगा। ইফালে দিল্লীৰ মন্ত্ৰী আশিষ চৌধ আৰু মনজিন্দৰ সিং শিৰসাই এই ঘটনাক গৰিহণা দিয়াৰ লগতে এনে কাৰ্যৰ আঁৰত বিৰোধীক দোষাৰোপ কৰে। শাৰ্জিল ইমামে চিকেন নেক কাটি উত্তৰ পূব ভাৰতক পৃথক কৰাৰ কথা কৈছিল। উমৰ খালিদে ভাৰতক টুকুৰা টুকুৰ কৰাৰ শ্লোগান দিছিল। 2020 চনৰ হিংসাৰে দেখা গৈছিল দুয়োৰে সম্পৰ্ক। इमाम और उमर खालिद की जमानत खारिज होने के बाद जेएनयू में इस प्रकार के नारे लगना निंदनीय है, दुर्भाग्यपूर्ण है। हिंसा की और व्यक्तिगत हिंसा की राजनीति में कोई जगह नहीं है। माननीय प्रधानमंत्री जी, माननीय गृह मंत्री जी के प्रति आप पॉलिसी पर लड़ाई लड़िए। इन डेमोक्रेसी वी एग्री टू डिसएग्री। आप पॉलिसीज पर लड़िए, एजुकेशन पॉलिसी पर बोलिए, फाइनेंसेस पर बोलिए, आप अन्य मुद्दों पर बोलिए, मगर जो लोग देश को तोड़ने के लिए काम करते हैं, शर्जिल इमाम ने चिकन नेक काटकर पूर्वोत्तर भारत को अलग करने की बात की। भारत तेरे टुकड़े हो गए के नारे लगाने का काम उमर खालिद ने किया। 2020 के दंगों में उसका हाथ पाया गया है। ऐसे लोगों से सहानुभूति इसलिए रखी जाती है क्योंकि इस विधानसभा में ऐसे लोग हैं जिन्होंने शर्जिल इमाम के साथ मंच साझा किया है। इंडी अलायंस के गठबंधन के लोग इस विधानसभा में हैं जिन्होंने कन्हैया कुमार के साथ अलायंस में चुनाव लड़ा था। जब आप इस तरह के लोगों को पैटर्नेज देते हैं तो जेएनयू में इस तरह से गैर जिम्मेदार लोग सिर उठाते हैं, जिसकी मैं निंदा करता हूं। जेएनयू में जो हुआ है, शर्जिल इमाम और उमर खालिद के एक तरीके से समर्थन किया गया है, ये निंदनीय है, देश के खिलाफ है। मैं इसको देशद्रोही मानता हूं। देखिए, मैं इसको कड़े शब्दों की निंदा करता हूं। अगर इस देश में मानयोग सुप्रीम कोर्ट की बात के ऊपर भी प्रोटेस्ट होंगे तो फिर बचा क्या? इन लोगों को कोई देश से, कोई संविधान से, कोई कानून से मतलब नहीं है। ये अलगाववादी लोग हैं। ये केवल और केवल देश को तोड़ने वाली बातें करते हैं। देश के प्रधानमंत्री जी के खिलाफ अपशब्द बोलने, देश के गृह मंत्री के खिलाफ अपशब्द बोलने बड़े शर्मसार है। छात्र तो नहीं है, वो वामपंथी है, वामपंथी संगठन है और वो जो है प्रोपेगेंडा के तहत इस तरह की चीजें करते हैं। जैसे आपने कुछ दिन पहले देखा होगा कि अमेरिका से एक मेयर जो है लेटर भेजता है उमर खालिद को। तो ये किस तरह से विदेशी प्रोपेगेंडा के तहत इस तरह यहाँ पे भारत की संप्रभुता पे हमेशा से ये हमला कर रहे हैं। केरल में अखिल भारतीय विद्यार्थी परिषद का एक कार्यकर्ता विशाल, जो इसकी उम्र मात्र 19 साल थी, उसकी हत्या कर दी जाती है। उस पर कुछ नहीं बोलते हैं। बंगाल में हमारे हजारों स्वयंसेवक जो है पीड़ित हैं, सैकड़ों स्वयंसेवक को मार दिया जाता है। तमिलनाडु में हमारे कार्यकर्ताओं की हत्या कर दी जाती है, उस पर तो ये चुप है। लेकिन ये शर्जिल इमाम और उमर खालिद जो दिल्ली दंगों के दोषी हैं, उनको ये रोमांटिसाइज कर रहे हैं, उनको ये अपना नेता बना रहे हैं। 2020 চনৰ 5 জানুৱাৰীত জেএনইউ কেম্পাছত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। মুখা পিন্ধা লোকৰ এটা দলে কেম্পাছত ধুমুহাৰ সৃষ্টি কৰি 3টা হোষ্টেলক ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰি লাঠি, শিল আৰু ৰডেৰে প্ৰহাৰ কৰি অৰাজকতাৰ সৃষ্টি কৰে। হোষ্টেলৰ আচবাব সামগ্ৰী আদি ভাঙি লণ্ডভণ্ড কৰে। প্ৰায় 2 ঘণ্টা ধৰি কেম্পাছত চলা এই বিশৃংখলতাত সেই সময়ত জেএনইউৰ তদানীন্তন ছাত্ৰ সন্থাৰ সভাপতি ঐছে ঘোষকে ধৰি 28 জন লোক আহত হয়। আনকি দলটোৰ আক্ৰমণৰ বলি হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৱা দিল্লী আৰক্ষীৰ জোৱান।
সোমবাৰৰ ঘটনা সন্দৰ্ভত দিল্লীৰ বসন্তকুঞ্জ থানাৰ বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰে জেএনইউৰ মুখ্য নিৰাপত্তা বিষয়াই। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ অনুৰোধ জনাই এই পত্ৰ প্ৰেৰণ কৰে নিৰাপত্তা বিষয়াই। ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে নিৰাপত্তা বিষয়াজনে। এনে ঘটনাই বিশ্ববিদ্যালয়ৰ সুৰক্ষা আৰু নিৰাপত্তা পৰিৱেশক বিঘ্নিত কৰাৰ আশংকা প্ৰকাশ কৰে বিষয়াজনে। কামৰূপ মেট্ৰৰ অধীনৰ শিক্ষানুষ্ঠান খোলাৰ নতুন সময়সূচী 10 বজাৰ পৰা আৰম্ভ কৰিব লাগিব পাঠদান প্ৰক্ৰিয়া। প্ৰাথমিক স্কুলৰ সময় পুৱা 10 বজাৰ পৰা 1:30 বজালৈ, মাধ্যমিক স্কুলৰ সময় পুৱা 10 বজাৰ পৰা 2 বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ সময় 10 বজাৰ পৰা 2:30 বজালৈ। 7 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈ বাহাল থাকিব এই নিৰ্দেশনা। চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে একেই নিৰ্দেশনা। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা। পূৰ্বে 6 জানুৱাৰীলৈকে বন্ধ দিয়া হৈছিল শিক্ষানুষ্ঠানসমূহ। ইফালে প্ৰচণ্ড শীতে কঁপাইছে ডিমা হাছাও। অত্যধিক শীতৰ বাবে শিক্ষা প্ৰতিষ্ঠান ডিমা হাছাওত বন্ধৰ নিৰ্দেশ দিয়া হৈছে। 8 পৰা 17 জানুৱাৰীলৈ পাৰ্বত্য অঞ্চলটোৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া হৈছে। সময়সূচী মতেই অনুষ্ঠিত হ'ব 10ম, 11 আৰু 12 শ্ৰেণীৰ পৰীক্ষা। হাফলংস্থিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালকৰ এই নিৰ্দেশনা। ভোগালী বিহু উপলক্ষে মাছৰ মূল্য নিৰ্ধাৰণৰ নিৰ্দেশ। সকলো জিলাৰ আয়ুক্তলৈ জাননী প্ৰেৰণ মীন বিভাগৰ। উচিত মূল্য নিৰ্ধাৰণ কৰি প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। জিলাত গঠন কৰিব লাগিব নিৰীক্ষকৰ দল। মীন বিভাগৰ মন্ত্ৰীৰ আদেশনাক্ৰমে এই বিভাগীয় সচিবৰ নিৰ্দেশ পত্ৰ। ভোগালী বিহুত অত্যধিক দামত বিক্ৰী কৰিব নোৱাৰিব মাছ। জিলাই জিলাই থাকিব মীন বিভাগৰ নিৰীক্ষকৰ দল। জিলা আয়ুক্তলৈ জাননী প্ৰেৰণ মীন বিভাগৰ সচিবৰ। ভেনিজুৱেলাৰ কাৰাকাছত পুনৰ গুলীচালনাৰ ঘটনা। ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে ডেলচি ৰড্ৰিগেজে শপত লোৱাৰ পাছতে নিকোলাছ মাডুৰোৰ চৰকাৰী আৱাসৰ কাষতেই শুনা গ'ল গুলীৰ শব্দ। লগতে ৰাষ্ট্ৰপতিৰ চৰকাৰী আৱাসৰ ওপৰতো উৰিল কেইবাখনো ড্ৰোন। অৱশ্যে গুলীচালনা আৰু ড্ৰোন উৰুৱাৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই বুলি ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে। কাৰাকাছত পুনৰ গুলীচালনা। ৰাষ্ট্ৰপতি আৱাসত গুলীৰ শব্দ। নিকোলাছ মাডুৰোৰ প্ৰসাদৰ ওপৰত উৰিল ড্ৰোন। আমেৰিকাৰ মানহাটন আদালতত নিকোলাছ মাডুৰো আৰু ফাৰ্ষ্ট লেডি চিলিয়া ফ্লৰেছৰ প্ৰথম শুনানিৰ সময়তো ভেনিজুৱেলাত অব্যাহত আছে গুলীচালনা। ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে ডেলচি ৰড্ৰিগেজে শপত লোৱাৰ খন্তেক পাছতে নিকোলাছ মাডুৰোৰ চৰকাৰী আৱাসৰ কাষতে শুনা গ'ল গুলীৰ শব্দ। ৰাষ্ট্ৰপতিৰ চৰকাৰী আৱাসৰ ওপৰত উৰিল কেইবাখনো ড্ৰোন। অৱশ্যে গুলীচালনা আৰু ড্ৰোন উৰুৱাৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই বুলি ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। বিপৰীতে অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পাছতে আমেৰিকাৰ পক্ষ লোৱা লোকক গ্ৰেপ্তাৰৰ হুংকাৰ ডেলচি ৰড্ৰিগেজৰ। নিকোলাছ মাডুৰোকে ভেনিজুৱেলাৰ প্ৰকৃত ৰাষ্ট্ৰপতি বুলি ঘোষণা অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতিৰ। মানহাটন আদালতত একেই দাবী কৰিলে খুদ নিকোলাছ মাডুৰোৱে। নাৰ্কো সন্ত্ৰাসবাদ, আমেৰিকালৈ কোকেন সৰবৰাহ আৰু আমেৰিকাৰ বিৰুদ্ধে মাৰণাস্ত্ৰ মজুতৰ অভিযোগত চলা বিচাৰ প্ৰক্ৰিয়াত অপহৰণৰ প্ৰতি অভিযোগ নিকোলাছ মাডুৰোৰ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডিৰ হৈ মানহাটন আদালতত যুক্তি দৰ্শালে আমেৰিকাৰ প্ৰখ্যাত আইনজীৱী পেৰি জে পলকে। ভেনিজুৱেলাৰ ঘটনাক লৈ বিশ্বৰ ভূ ৰাজনীতি উত্তপ্ত হৈ থকাৰ সময়তে আমেৰিকাৰ তৈল কোম্পানীৰ মুৰব্বীৰ সৈতে বৈঠকৰ বাবে সাজু হৈছে ডোনাল্ড ট্ৰাম্প। 2002 চনত বাওঁপন্থী নেতা হুগো চাভেজে ক্ষমতা দখল কৰাৰ পাছৰে পৰা ভেনিজুৱেলাৰ তৈল ক্ষেত্ৰত প্ৰভাৱ কমিছিল আমেৰিকাৰ, যাৰ বাবে বিশ্বৰ মুঠ খাৰুৱা তেলৰ 17% মজুত থকা ভেনিজুৱেলাৰ ওপৰত দীৰ্ঘদিনীয়া ক্ষোভ আছিল আমেৰিকান তৈল কোম্পানীৰ।
সেই ক্ষোভৰ পৰিণতিতে কাৰাকাছ আক্ৰমণ কৰি ডোনাল্ড ট্ৰাম্পৰ সেনাই অপহৰণ কৰিলে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ লগতে ফাৰ্ষ্ট লেডিক। ভেনিজুৱেলাৰ 30,300 কোটি বেৰেল তৈল ভাণ্ডাৰ নিজৰ দখললৈ নিয়াৰ স্বাৰ্থত ডেনমাৰ্কৰ অধীনৰ গ্ৰীণলেণ্ডতো চকু পৰিছে ডোনাল্ড ট্ৰাম্পৰ। গ্ৰীণলেণ্ডত আমেৰিকাৰ সেনাৰ ঘাটি পাতিব পাৰিলেই ৰাছিয়া, চীন আৰু উত্তৰ কোৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰিব আমেৰিকাই। কিন্তু ডোনাল্ড ট্ৰাম্পৰ এই সপোন মষিমূৰ কৰিব পাৰে আমেৰিকাৰ সন্তান বেৰী জে পলকে। মানহাটন আদালতত বেৰী জে পলকে নিকোলাছ মাডুৰোক দোষমুক্ত প্ৰমাণ কৰিব পাৰিলেই আশাত চেঁচা পানী পৰিব ডোনাল্ড ট্ৰাম্পৰ। নিউজ ডেস্ক ৰিপৰ্ট, JTV, অসম নৰ্থ ইষ্ট। পাকিস্তানৰ দৰে ভুল কৰিলে ভেনিজুৱেলাই, নিজৰেই সুৰক্ষাত নিয়োজিত ড্ৰোন নিজেই কৰিলে ধ্বংস। উন্মোচন হ'ল কাৰাকাছৰ ৰাষ্ট্ৰপতি ভৱনৰ ওচৰত উৰি থকা ড্ৰোনৰ ৰহস্য। নিজৰেই ড্ৰোনত আক্ৰমণ কৰে ভেনিজুৱেলাই। সোমবাৰে সন্ধিয়া কাৰাকাছৰ ৰাষ্ট্ৰপতি ভৱনৰ ওচৰত দীৰ্ঘ সময় গুলীৰ শব্দ শুনা গৈছিল। ভেনিজুৱেলাৰ সংবাদ মাধ্যম আৰু প্ৰত্যক্ষদৰ্শীৰ মতে ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাৰক্ষীয়ে অচিনাক্ত ড্ৰোনত গুলীচালনা কৰে, যিটো পিছত ভেনিজুৱেলাৰ নিৰাপত্তা বাহিনীৰ নিজা ড্ৰোন বুলি প্ৰমাণিত হয়। No me jodas, no me jodas. Agáchate que son balas, Santiago, agáchate que son balas. ¿Qué es eso? ¿Y se quise la luz? No me jodas, no me jodas. ডোনাল্ড ট্ৰাম্পে পুনৰ ডেনমাৰ্কৰ গ্ৰীণলেণ্ড নিয়ন্ত্ৰণ কৰাৰ ইংগিত দিয়াৰ পিছতে ইউৰোপীয় নেতাসকলে ডেনমাৰ্কৰ প্ৰতি সমৰ্থন পুনৰ দৃঢ় কৰে। ফ্ৰান্স, ব্ৰিটেইন, জাৰ্মানী, ইটালী, পোলেণ্ড, স্পেইন আৰু ডেনমাৰ্কৰ নেতাসকলে এক যৌথ বিবৃতিত কয় যে সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু সীমান্তৰ নীতিক আমি ইয়াক ৰক্ষা কৰাটো বন্ধ নকৰোঁ। শেহতীয়াকৈ গ্ৰীণলেণ্ডক লৈ ট্ৰাম্পে কৰা মন্তব্যৰ লগতে ভেনিজুৱেলাত ৱাশ্বিংটনৰ সামৰিক হস্তক্ষেপত উদ্বেগ প্ৰকাশ কৰি এই বিবৃতি প্ৰকাশ কৰিছে নেতাসকলে। ট্ৰাম্পে ধেমালিৰ সুৰেৰে গ্ৰীণলেণ্ডৰ দখলৰ কথা কৈছিল যদিও ইউৰোপীয় নেতাসকলে ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নেটোৱে এই অঞ্চলটোক অগ্ৰাধিকাৰ দিছে আৰু ইউৰোপীয় মিত্ৰ দেশসমূহে সম্ভাৱ্য ভাবুকি ৰোধ কৰিবলৈ নিজৰ উপস্থিতি আৰু বিনিয়োগ বৃদ্ধি কৰিছে অঞ্চলটোত। যৌথ বিবৃতিটোত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ', জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্ছ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডোনাল্ড টাস্ক আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰো ছানচেজে স্বাক্ষৰ কৰে। ভেনিজুৱেলা দখলতে ক্ষান্ত নাথাকি এইবাৰ গ্ৰীণলেণ্ড দখলৰ পৰিকল্পনা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। গ্ৰীণলেণ্ড দখল কৰিম বুলি মুকলিভাৱে ঘোষণা কৰিছিল ট্ৰাম্পে, আৰু ট্ৰাম্পে ঘোষণা কৰি কৈছিল নিৰাপত্তাৰ স্বাৰ্থত আমেৰিকাই গ্ৰীণলেণ্ড দখল কৰিব লাগিব। আমেৰিকাই দখল কৰা ভেনিজুৱেলা শেষৰখন দেশ নহ'বও পাৰে বুলি মন্তব্য কৰিছিল ডোনাল্ড ট্ৰাম্পে। গ্ৰীণলেণ্ডৰ চৌদিশে ৰাছিয়া আৰু চীনৰ জাহাজ ঘূৰি থকাৰ বাবেই এই সিদ্ধান্ত আমেৰিকাৰ। ট্ৰাম্পে গ্ৰীণলেণ্ড দখল কৰাৰ হুংকাৰ দিয়াৰ পিছতে নেটোত লাগিছে খেলিমেলি। ট্ৰাম্পৰ হুংকাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ নেটোৰ অন্তৰ্গত দেশসমূহৰ। সামাজিক মাধ্যম যোগে ট্ৰাম্পক সকিয়নি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনৰ। গ্ৰীণলেণ্ড হৈছে ডেনমাৰ্কৰ এটা অংশ। যিহেতু ডেনমাৰ্ক নাটোৰ অংশ, সেয়ে গ্ৰীণলেণ্ডো নাটোৰ অন্তৰ্গত বুলি মন্তব্য ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনৰ। লগতে উল্লেখ কৰিছে আমেৰিকাই গ্ৰীণলেণ্ড দখল কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। কমনৱেলথৰ 3খন দেশক অন্তৰ্ভুক্ত কৰোঁ বুলিলেই আমেৰিকাই অন্তৰ্ভুক্ত কৰিব নোৱাৰে। গ্ৰীণলেণ্ড হৈছে ডেনমাৰ্কৰ এটা অংশ। গ্ৰীণলেণ্ডৰ নিৰাপত্তাৰ ক্ষেত্ৰত ডেনমাৰ্কে যথেষ্ট বিনিয়োগ কৰিছে। আমেৰিকা আৰু আমাৰ মাজত নিৰাপত্তা সংক্ৰান্তীয় চুক্তি স্বাক্ষৰিত হৈ আছে। আনহাতে গ্ৰীণলেণ্ড বিকাও নহয় বুলি মন্তব্য মেট ফ্ৰেডেৰিকছনৰ। ভেনিজুৱেলাৰ বন্দী ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নীৰ দৰেই শ্ৰী সত্য সাই বাবাক উপাসক ভেনিজুৱেলাৰ নতুন অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিও। এক বিশেষ ভিডিঅ'ত দেখা গ'ল সত্য সাই বাবাৰ ভক্তৰূপী ডেলচি ৰড্ৰিগেজক। অন্ধ্ৰপ্ৰদেশৰ পুত্তাপাৰ্থৰ প্ৰশান্তি নিলায়ম আশ্ৰমলৈ আহিছিল তেওঁ। উপাসনা কৰিছিল শ্ৰী সত্য সাই বাবাক। নিকোলাছ মাডুৰোক বন্দী কৰাৰ পিছত ডেলচি ৰড্ৰিগেজে ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে ভাৰতীয় আধ্যাত্মিক গুৰু সত্য সাই বাবাৰ প্ৰতি তেওঁৰ দীৰ্ঘদিনীয়া ভক্তিয়ে দৃষ্টি আকৰ্ষণ কৰিছে, যিয়ে ভেনিজুৱেলা আৰু ভাৰতৰ মাজত গভীৰ আধ্যাত্মিক সম্পৰ্ককো প্ৰতিফলিত কৰিছে। ভাৰতত শিপাই থকা আধ্যাত্মিক প্ৰৱণতাৰ বাবে পৰিচিত ৰড্ৰিগেজ
2019, 2023 আৰু 2024 চনৰ অক্টোবৰ মাহত শ্ৰী সত্য সাই বাবাৰ আশ্ৰমখন ভ্ৰমণ কৰিছিল ৰড্ৰিগেজে। আশ্ৰমলৈ আহি লাভ কৰা শান্তি আৰু নিশ্চিন্ততাৰ বিষয়ে ৰাজহুৱাভাৱে উল্লেখ কৰে ৰড্ৰিগেজে। উল্লেখযোগ্য যে সত্য সাই বাবাই নিকোলাছ মাদুৰোৰ জীৱনতো এক বিশেষ স্থান দখল কৰিছিল। গুৰুজনৰ এখন ফ্ৰেমযুক্ত ফটোৱে মিৰা ফ্লৰেছ পেলেচৰ মাদুৰোৰ কাৰ্যালয়ত শোভাবৰ্ধন কৰিছিল। মাদুৰোই 4-5 বাৰ ভাৰত ভ্ৰমণো কৰিছে। 2011 চনত সত্য সাই বাবাৰ মৃত্যুৰ পিছত ভেনিজুৱেলা একমাত্ৰ লেটিন আমেৰিকাৰ ৰাষ্ট্ৰ যিয়ে ৰাষ্ট্ৰীয় শোকৰ ঘোষণা কৰিছিল। 2025 চনৰ নৱেম্বৰ মাহত সংকটৰ মাজতে মাদুৰোই সাই বাবাৰ 100 বছৰীয়া জয়ন্তী উদযাপন কৰিছিল। তেওঁক পোহৰৰ সত্তা বুলি অভিহিত কৰি ভেনিজুৱেলা আৰু ভাৰতৰ মাজত থকা চিৰস্থায়ী আধ্যাত্মিক সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাগৱত গীতাৰ এক বিৰল সোণচৰোৱা সংস্কৰণ অহা 8 জানুৱাৰীত উন্মোচন কৰা হ'ব। এই বিশেষ ভাগৱত গীতা কৰ্ণাটকৰ উডুপিৰ বিখ্যাত শ্ৰীকৃষ্ণ মন্দিৰত উন্মোচন কৰা হ'ব। এই ভাগৱত গীতা সোণৰ ফলকত খোদিত কৰা এই অনন্য ভাগৱত গীতাখন দিল্লীৰ শ্ৰীকৃষ্ণ ভক্তসকলে প্ৰস্তুত কৰি উলিয়াইছে। প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰা হৈছে গীতাখন। ইয়াত 18টা অধ্যায় আৰু 700 পদৰ সকলোবোৰ অন্তৰ্ভুক্ত কৰোৱা হৈছে। All lettering you can see is by the etching. There is a different technique in the Sarvabhutastamatmanam Sarvabhutani Tatmani Krishna and Bhagavad Gita is written and इसमें क्या हुआ इसमें UV curing है तो ये for long lasting. তুষাৰে আৱৰি ধৰিছে উত্তৰাখণ্ডৰ কেদাৰনাথ ধাম। প্ৰচণ্ড তুষাৰপাতে চানি ধৰিছে সমগ্ৰ অঞ্চল। বৰফৰ আচ্ছাদনে ঢাকিছে পুণ্যভূমি। তুষাৰপাতৰ লগে লগে তীব্ৰতৰ হৈছে শীতৰ প্ৰকোপ। শীতে প্ৰভাৱ পেলাইছে দৈনন্দিন জীৱনযাত্ৰাত। কেদাৰনাথ ধামত চলি থকা পুনৰ নিৰ্মাণৰ কামতো শীত আৰু বৰফে পেলাইছে প্ৰভাৱ। যথেষ্ট লেহেমীয়া হৈছে নিৰ্মাণৰ কাম। মঙলবাৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী তালিকাৰ খচৰা প্ৰকাশ কৰে নিৰ্বাচন আয়োগে। কৰ্তন হ'ল 2,80,75,000 লোকৰ নাম। পূৰ্বে তালিকাত আছিল 15,44,00,000 লোকৰ নাম। পূৰ্বৰ তুলনাত 18.70% লোকৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। সংশোধিত তালিকা অনুসৰি ৰাজ্যখনত বৰ্তমান 12,55,00,000 পঞ্জীয়নভুক্ত ভোটাৰ আছে। মৃত্যু, বাসস্থান সলনি বা অন্য ঠাইত ভোটাৰ নামভৰ্তি হোৱাৰ দৰে কাৰণত এই কৰ্তন কৰা হৈছে। ভোটাৰসকলে মুখ্য নিৰ্বাচনী বিষয়াৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে নিৰ্বাচনী তালিকাৰ খচৰা নাম আছে নে নাই পৰীক্ষা কৰিব পাৰিব। ভোটাৰসকলে 6 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে নিজৰ আপত্তিসমূহ দাখিল কৰিব পাৰিব। অহা 6 মাৰ্চত প্ৰকাশ পাব উত্তৰ প্ৰদেশৰ চূড়ান্ত নিৰ্বাচনী তালিকা। आज उत्तर प्रदेश में SIR के अंतर्गत हमने ड्राफ्ट वोटर लिस्ट पब्लिश की है और उसमें 12,55,56,025 इतने नाम उस ड्राफ्ट वोटर लिस्ट में आए हैं और गणना चरण समाप्त हो गया है। तो गणना चरण जो हमारा 4 नवंबर 2025 से चला था 26 दिसंबर 2025 तक, इसमें हमने हर उस वोटर को संपर्क करने का प्रयास किया जो 27 अक्टूबर 2025 को उत्तर प्रदेश की मतदाता सूची में था और जो वोटर्स एन्यूमरेशन फॉर्म साइन करके जिन्होंने वापस दिया BLO को, उन लोगों का नाम ड्राफ्ट वोटर लिस्ट में आया है। और ऐसे लोग जो BLO द्वारा पाया गया कि उनकी डेथ हो गई है या वो शिफ्ट कर गए हैं अपनी जगह से जहां उन्होंने पहले वोट बनाया था उस एड्रेस से शिफ्ट कर गए हैं, बूथ से दूसरे किसी एरिया में चले गए हैं, ऐसे वोटर्स जिनका नाम पाया गया कि एक से अधिक बार वोटर लिस्ट में दर्ज है, ऐसे वोटर्स जो जिन्होंने फॉर्म लिया और बार बार BLO के संपर्क करने पर 26 दिसंबर तक वापस ही नहीं किया, और कुछ ऐसे वोटर्स भी थे जो बार बार क्षेत्र में घूमने पर लापता या एब्सेंट पाए गए, उनके नाम भी वोटर लिस्ट से कटे हैं। सो इस प्रकार कुल मिला के 2,88,76,000 के आसपास नाम जो 27 अक्टूबर को थे बट अब ड्राफ्ट वोटर लिस्ट में उनका नाम नहीं है। आज ये जो वोटर लिस्ट है इसको हमने BLO को दे दिया। सारे मान्यता प्राप्त राजनीतिक दलों के जो बूथ लेवल एजेंट्स हैं
उनको राजनीतिक दलों के माध्यम से दे दिया है। 26 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভাৰতৰ প্ৰথমখন হাইড্ৰজেন ৰেল। জিন সোনিপথ পথত আৰম্ভ হ'ব চলাচল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ৰেলখন। হাৰিয়ানাত 90 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত পৰীক্ষামূলকভাৱে চলাচল কৰিব ৰেলখনে। এই ভাৰতীয় ৰেলৱেৰ ডিজেল ট্ৰেকশ্যনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দিশে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। ইণ্ডিয়ান ৰেলৱে ৰিচাৰ্চ ডিজাইনছ এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যন চমুকৈ RDSO আৰু স্পেইনৰ অংশীদাৰ গ্ৰীণ এইডছৰ সৈতে মিলি প্ৰথম পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। 2খন ড্ৰাইভাৰ পাৱাৰ কাৰ আৰু 8টা যাত্ৰীবাহী ডবাৰে চলিব এই ৰেলখন। পাছত কেন্দ্ৰত যৌথ কৰ্মক্ষমতাৰ প্ৰতিবেদন দাখিল কৰা হ'ব, যিয়ে হাইড্ৰজেন চালিত ৰেল সেৱা ৰূপায়ণৰ আহ্বান গ্ৰহণ কৰিব। ঘণ্টাত 150 কিলোমিটাৰ বেগত চলাব পৰাকৈ ডিজাইন কৰা এই ৰেলখন পানীৰ পৰা হাইড্ৰজেন উৎপাদন কৰা বিদ্যুৎ ৰাসায়নিক প্ৰযুক্তিৰ জৰিয়তে চালিত। 9 কিলোগ্ৰাম পানীৰ পৰা উৎপন্ন হোৱা প্ৰায় 900 গ্ৰাম হাইড্ৰজেনে ৰেলখনক 1 কিলোমিটাৰলৈ শক্তি প্ৰদান কৰিব। এই ব্যৱস্থাত 3000 কিলোগ্ৰাম হাইড্ৰজেন আৰু 7680 কিলোগ্ৰাম অক্সিজেন জমা কৰিব পৰা যাব। স্পেইনৰ কাৰিকৰী সহায়ত জিণ্ডত ভাৰতৰ সৰ্ববৃহৎ হাইড্ৰজেন উৎপাদন কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ সমৰ্থনত 1.5 মেগাৱাট শক্তি যোগানৰ সহায়ত নিৰৱচ্ছিন্ন ইন্ধন উৎপাদন নিশ্চিত কৰা হৈছে। চেন্নাইৰ ইণ্টিগ্ৰেল কোচ ফেক্টৰীত নিৰ্মাণ কৰি পৰ্যায়ক্ৰমে ইণ্ডাকশ্যনৰ বাবে চকুৰ বস্তিলৈ লৈ যোৱা হৈছে এই ডবা। ৰেলখনৰ দুয়োমূৰত 1200 হৰ্চ পাৱাৰৰ ইঞ্জিন থকা ডুৱেল ড্ৰাইভাৰ কাৰ আছে। ফিউল চেলে লাইটিং, ফেন আৰু এয়াৰ কণ্ডিশ্যনাৰকে ধৰি অনবোৰ্ড ছিষ্টেম চলাবলৈ 3750 এম্পিয়াৰ DC কাৰেণ্ট উৎপন্ন কৰে। অট'মেটিক দুৱাৰ আৰু ডিজিটেল পেছেঞ্জাৰ ডিছপ্লেও স্থাপন কৰা হৈছে। ৰেলখন প্ৰথম অৱস্থাত ঘণ্টাত 110ৰ পৰা 140 কিলোমিটাৰ বেগত চলিব। যি বেগত চলিলে জিন্দ সোনিপত যাত্ৰা প্ৰায় 1 ঘণ্টাত সম্পূৰ্ণ হ'ব, যিটো বৰ্তমান এই পথত চলি থকা ডিজেল মাল্টিপল ইউনিটে লোৱা সময়ৰ তুলনাত কম সময়। এই এলাইনমেণ্টৰ কাষে কাষে 6টা ষ্টেচন আছে। ভাড়া 5 টকাৰ পৰা 25 টকাৰ ভিতৰত হ'ব বুলি আশা কৰা হৈছে। প্ৰায় 2500 যাত্ৰী বহন কৰিব পৰা এই ৰেলখন 89 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে। আৰু জিন ৰেলৱে জংচনত থকা এই হাইড্ৰজেন প্লাণ্টটো 2000 বৰ্গমিটাৰ ভূমিত প্ৰায় 120 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইয়াত প্ৰায় 3000 কিলোগ্ৰাম হাইড্ৰজেন মাটিৰ তলৰ টেংকত মজুত কৰা হ'ব। হাইড্ৰজেন ব্যৱহাৰ কৰা ইঞ্জিনে কেৱল ভাপ আৰু পানী নিৰ্গত কৰিব, যাৰ ফলত বায়ু প্ৰদূষণ বহু পৰিমাণে হ্ৰাস পাব। বিষয়াসকলে জনোৱা মতে ৰেলখনে প্ৰতি কিলোগ্ৰাম হাইড্ৰজেনত প্ৰায় 4.5 লিটাৰ ডিজেলৰ সমতুল্য ইন্ধনৰ কাৰ্যক্ষমতা লাভ কৰিব, যাৰ খৰচ ডিজেল ইঞ্জিনতকৈ কম হ'ব। হাইড্ৰজেন চালিত ৰেলসমূহেও বাহ্যিক শক্তিৰ প্ৰয়োজন নোহোৱাকৈ বৈদ্যুতিক ৰেলৰ তুলনাত অধিক দূৰত্ব অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। এই ব্যৱস্থাটোৱে হাইড্ৰজেন আৰু অক্সিজেনৰ সংমিশ্ৰণেৰে বিদ্যুৎ উৎপাদন কৰা ইন্ধন কোষৰ ওপৰত নিৰ্ভৰ কৰে, যিয়ে তাৰ পাছত ৰেলখনক শক্তি প্ৰদান কৰি লিথিয়াম আয়ন বেটাৰী চাৰ্জ কৰে। বেটাৰী বা ছুপাৰ কেপাচিটৰৰ জৰিয়তে নৱীকৰণযোগ্য শক্তি সংৰক্ষণৰ পৰিকল্পনাও কৰা হৈছে। উদ্যোগটোত প্ৰতি ঘণ্টাত 40,000 লিটাৰ পৰ্যন্ত পানীৰ প্ৰয়োজন হ'ব। ষ্টেচনৰ ছাদৰ পৰা সংগ্ৰহ কৰা বৰষুণৰ পানীয়ে ব্যৱস্থাটোক গতি প্ৰদান কৰিব। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান। মঙলবাৰে নিশা 8:30 বজাত মৃত্যু কাকলি লয় জ্যেষ্ঠ আলোকচিত্ৰ শিল্পীগৰাকীয়ে। তেজপুৰ বাৰহলীয়াৰ বাসগৃহত মৃত্যু ঘটে বৰুৱাৰ। বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে নলিনী বৰুৱাৰ। দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল বৰুৱা। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স আছিল 96 বছৰ। বৰুৱাৰ মৃত্যুৰ পাছতে শোকৰ ছাঁ পৰিছে তেজপুৰত। মহম্মদ ইউনুছ চৰকাৰৰ পৃষ্ঠপোষকতাত বাংলাদেশত চলিছে হিন্দু হত্যাযজ্ঞ আৰু বৰ্বৰ নিৰ্যাতন। বিগত 35 দিনত 16 জন হিন্দু লোকক হত্যা। সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগীক গুলীয়াই হত্যা কৰাৰ 24 ঘণ্টা নহওঁতেই জেহাদীৰ চিকাৰ হ'ল শৰৎমণি চক্ৰৱৰ্তী। ছিংগাপুৰত ওছমান হাদিৰ মৃত্যুৰ পাছতে বিপদ বাঢ়িছে বাংলাদেশৰ হিন্দু লোকৰ। বাংলাদেশত অব্যাহত হিন্দু হত্যাযজ্ঞ। 35 দিনত 16 জন হিন্দু লোকক হত্যা।
সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগীক গুলীয়াই হত্যা কৰাৰ 24 ঘণ্টা নহওঁতেই জেহাদীৰ শিকাৰ হ'ল শৰৎমণি চক্ৰৱৰ্তী। বাংলাদেশত হিন্দু হোৱাটোৱেই যেন অপৰাধ। মহম্মদ ইউনুছ চৰকাৰৰ পৃষ্ঠপোষকতাত চলিছে হিন্দু নিধন যজ্ঞ। ধন দাবী, অপহৰণ, ধৰ্ষণ, হত্যাৰে বাংলাদেশৰ পৰা হিন্দু নিশেষ কৰাৰ চেষ্টা জেহাদী শক্তিৰ। ছিংগাপুৰত উছমান হাদিৰ মৃত্যুৰ পাছতে বিপদ বাঢ়িছে বাংলাদেশৰ হিন্দু লোকৰ, যাৰ শেহতীয়া চিকাৰ হৈছে শৰৎমণি চক্ৰৱৰ্তী। নৰসিংদী জিলাৰ চৰচিন্দুৰ বজাৰত থকা গেলামালৰ দোকানখন বন্ধ কৰি ঘৰলৈ উভতি অহাৰ বাটত জেহাদীৰ দলে চুৰিৰে হানি খুচি হত্যা কৰিলে শৰৎমণি চক্ৰৱৰ্তী। হত্যাৰ দুদিন পূৰ্বে শৰৎমণি চক্ৰৱৰ্তীক ভোজন পৰিমাণৰ ধন দাবী কৰিছিল জেহাদীৰ দলে। ধন দাবীৰ কথা আৰক্ষীক জনালে অপহৰণৰ ভাবুকি দিছিল পত্নী। কিন্তু শৰৎমণি চক্ৰৱৰ্তীয়ে ধন দিয়ালৈ বাট নাচালে জেহাদীয়ে। সোমবাৰে নিশা 9 বজাত শৰৎমণি চক্ৰৱৰ্তীৰ ওপৰত চলিল জেহাদীৰ প্ৰাণঘাতী আক্ৰমণ। সোমবাৰে জছুৰ জিলাৰ মণিৰামপুৰত ঘাতকৰ বলি হৈছিল ৰাণা প্ৰতাপ বৈৰাগী নামৰ এজন সাংবাদিক। দিন দুপৰতে হিন্দু ধৰ্মাৱলম্বী সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰিছিল জেহাদী শক্তিয়ে। 1 ডিচেম্বৰৰ পৰা বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত নিৰ্যাতন। সেইদিনা বাংলাদেশী মৌলবাদীৰ চিকাৰ হৈছিল দিলীপ বৰ্মন। 3 ডিচেম্বৰত প্ৰান্তোষ কৰ্মকাৰ, 6 ডিচেম্বৰত উৎপল চৰকাৰ, 7 ডিচেম্বৰত যোগেশ চন্দ্ৰ ৰয় আৰু সুবৰ্ণ ৰয়, 12 ডিচেম্বৰত ৰিপন কুমাৰ চৰকাৰ আৰু 16 ডিচেম্বৰত মৌলবাদীয়ে প্ৰাণ লৈছিল প্ৰতাপ আৰু স্বাধীন নামৰ দুজন হিন্দু যুৱকক। 18 ডিচেম্বৰত দীপুচন্দ্ৰ দাসৰ বৰ্বৰ হত্যাই জোকাৰি গৈছিল সমগ্ৰ বিশ্ব। দীপুচন্দ্ৰ দাসৰ হত্যাৰ ঘটনাই তোলপাৰ লগোৱাৰ পাছতো ক্ষান্ত নহ'ল বাংলাদেশৰ জেহাদী। 24 ডিচেম্বৰত জেহাদীয়ে প্ৰাণ ল'লে অমৃত মণ্ডলক। 29 ডিচেম্বৰত হত্যাৰ বলি হ'ল পিণ্টু আকন্দ। 30 ডিচেম্বৰত বাজেন্দ্ৰ বিশ্বাস আৰু 31 ডিচেম্বৰত ফুকন চন্দ্ৰ দাস। নতুন বছৰৰ 5 জানুৱাৰী পৰ্যন্ত মৌলবাদীৰ চিকাৰ হ'ল 16জন নিৰপৰাধী হিন্দু লোক। দক্ষিণ কোৰিয়াৰ পৰা উভতি আহি জন্মভূমিত ব্যৱসায় আৰম্ভ কৰাৰ কিছুদিনৰ ভিতৰতে মৌলবাদীৰ হাতত প্ৰাণ হেৰুৱালে শৰৎমণি চক্ৰৱৰ্তী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসমত পৰিব পাৰে বাংলাদেশৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ। বাংলাদেশত হিন্দুৰ ওপৰত চলা ধাৰাবাহিক আক্ৰমণৰ ঘটনাক লৈ উদ্বেগজনক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এয়া অসমৰ বাবে চিন্তাজনক বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশত দিনক দিনে বা প্ৰতিদিনে বৃদ্ধি পাইছে হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনা। শেহতীয়া পৰিস্থিতিৰ বাবে বাংলাদেশৰ হিন্দু সমাজক আমি সাহস দিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। बांग्लादेश में जो हो रहा है हमारे लिए चिंता की कारण बना हुआ है। हिंदू लोगों का ऊपर अत्याचार दिन का दिन बढ़ ही रहा है, तो स्थिति चिंतनीय है और उनका इफेक्ट असम में भी हो सकता है। तो हमें थोड़ा एक हिसाब से थोड़ा सा कोशिश रहना पड़ेगा, स्थिति को निरीक्षण में रखना पड़ेगा और एक बांग्लादेश का हिंदू समाज को हमें साहस भी देना पड़ेगा। एया सुपर प्राइम, नमस्कार।